আমি অমৰজ্যোতি ক্লাবৰ পৰা প্ৰতি বছৰে বছৰে আমি এনেকুৱা কাৰ্যসূচী আমি আগতেও পালন কৰি আহিছোঁ। এইবাৰো এই মাদ্ৰাছা আৰু এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা যিসকলে কৃতি ছাত্ৰ ছাত্ৰীসকলে ইয়াত আমি সম্বৰ্ধনা আয়োজন কৰিছোঁ, তাৰে বাবে আমি সব ক্লাবৰ সদস্যবৃন্দসকলক আগবাঢ়ি আহিছে, তাৰ বাবে আমি নিশ্চয় আনন্দিত। আৰু এই অনাগত দিনবোৰত ভৱিষ্যতত আমি এনেকুৱা কাম কৰি যাম বুলি ৰাইজৰ তৰফৰ পৰা আমি আহ্বান কৰিছোঁ। না আমি ক'ব বিচাৰোঁ, এইটো এটা শুভ লক্ষণ। আমাৰ গাঁৱৰ ভিতৰত বহুতো প্ৰতিভা লুকাই আছে। সেই প্ৰতিভাখিনি বিচাৰি আনি এই অমৰজ্যোতি ক্লাবৰ জৰিয়তে যিটো সম্বৰ্ধনাৰ আয়োজন কৰিছে, গতিকে এইটো এটা আমাৰ কাৰণে বহুত শুভ লক্ষণ। গাঁৱৰ মানুহে উৎসাহ পাব আৰু বিশেষকৈ যিসকল আমি ইতিমধ্যে দুইজনক আমি মাদ্ৰাছাৰ ফালৰ পৰা ভিতৰত 100% নম্বৰ পাই উত্তীৰ্ণ হৈছে, তাক আমি সম্বৰ্ধনা জনোৱা হৈছে। আৰু হাইস্কুলৰ পৰা যিজনে 88 নম্বৰ পাই আমাৰ এই জাতিতগুৰি গাঁৱৰ এটা একেবাৰে ভিতৰুৱা অঞ্চলৰ নম্বৰ পাইছে। মই তেওঁলোকক ক'ম, সপোন দেখিবৰ কাৰণে। সপোন কোনটো সপোন? টোপনিত যোৱা সপোন নহয়, সেইটো সপোন যিটো সপোনে টোপনি আহিবলৈ নিদিয়ে। মানে মাক দেউতাকে ইমান পইচা খৰচ কৰি নিজে গাঁৱত পথাৰত কাম কৰি আজি সকলো ছাত্ৰ, যিসকল ছাত্ৰ এই দুজন আছে আৰু সকলো ছাত্ৰকে ক'ব বিচাৰোঁ যে মা বাপেকৰ যিটো সপোন, সেই সপোন বাস্তৱত ৰূপায়ণ কৰিব লাগিব। আৰু সেইখিনি কৰিবলৈ হ'লে টোপনিত দেখা সপোন নহয় যে মই গুৱাহাটীত গৈ আছোঁ, দিল্লীত গৈ আছোঁ, উৰাজাহাজত, সেইটো নহয়। সেইটো সপোন দেখিব লাগিব যে মোক ডক্টৰ বনাব বিচাৰিছে, মই ইঞ্জিনিয়াৰ বনাব বিচাৰিছে। তেনেহ'লে টোপনি যদি সেইটো সপোনে টোপনি আহিবলৈ নিদিয়ে। গতিকে মই আহ্বান জনাম আজি আমাৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে যে সেই ছাত্ৰসকলৰ যিটো সপোন, অভিভাৱকসকলৰ যিটো সপোন, সেই সপোন বাস্তৱত ৰূপায়ণ কৰিবলৈ হ'লে প্ৰতিজন ছাত্ৰী যি প্ৰতিভা লুকাই আছে, সেই প্ৰতিভাখিনি আমি বিকাশিত কৰিব লাগিব। সেই বিকাশিত কৰি আমাৰ গাঁৱত আমি পিছপৰা, আমি নিৰ্যাতিত, নিপীড়িত সমাজ বুলি আমাক ভাবে। গতিকে আজি সাংবাদিক বন্ধুসকলে আহিছে এইটো প্ৰচাৰৰ মাধ্যমৰ জৰিয়তে যাতে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ ভালকৈ বনাই সমাজ সেৱক বনাব বিচাৰোঁ। এইখিনিয়ে মই আজি ক'ব বিচাৰোঁ। আমি ক'ব বিচাৰোঁ যে আচলতে ভাৰতৰ স্বাধীনতা আন্দোলনত 57,000 আলিম শ্বহীদ হৈছিল। ভাৰতীয় আন্দোলনত প্ৰথমেই ইংৰাজীৰ বিৰুদ্ধে আলিমসকলে মিছা কথা এটা কৈ মানুহক উত্তেজিত কৰি হিন্দু মুছলমান ভাগ কৰি, কিন্তু আচলতে আলিমসকলে ভাৰতবৰ্ষত, পাকিস্তান ভাগ হৈ গ'ল, কিন্তু জমিয়ত উলামাৰ জৰিয়তে আমি ভাৰতবৰ্ষতে থাকি গ'লোঁ। আমি মাটিৰ জীৱন, আমি ইয়াতেই থাকিম, ইয়াতেই মৰিম, আমি ভাৰতবৰ্ষৰ আমি সকলো চিন্তা কৰিম। আৰু এই মাদ্ৰাছাৰ পৰা পঢ়ি 100% নম্বৰ পাইছে। এইবাৰো আমি বহুত স্কুল কলেজ আছে, তাত মাদ্ৰাছা ছাত্ৰই ভাল ৰিজাল্ট কৰিছে। আৰু আধ্যাত্মিক কথা নাথাকিলে, য'ত পাপ পুণ্যৰ কথা নাই, তাক আধ্যাত্মিক ভাৱ নাই, তাত সমাজ কেতিয়াও শান্তি থাকিব নোৱাৰে। কাৰণ পাপ পুণ্যৰ ভয় থাকিলেহে শান্তি আহিব। গতিকে আমি ভাবোঁ মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীসকলে যিবিলাক কৰি আছে, ভাৰতবৰ্ষত শান্তি ঘূৰি আহিব। আৰু এইটো অপপ্ৰচাৰৰ পৰা যাতে মানুহ আঁতৰি থাকে, তাৰ বাবে মই আপোনালোকৰ ইয়াৰ জৰিয়তে আহ্বান জনাইছোঁ।